চিপাঝাৰ সমষ্টিৰ যিটো প্ৰেক্ষাপট খিলঞ্জীয়া মানুহৰ সৰভাগ আৰু যি আমাৰ চৰ অঞ্চলত যিসকল লোক আছে তাৰে অধিকাংশ ইতিমধ্যে বিতাড়িত হৈছে। আৰু লগে লগে মই এই কথাটো ক'ব খুজিছোঁ যে আমাৰ চিপাঝাৰ সমষ্টি এতিয়া খিলঞ্জীয়াৰ সমষ্টি হিচাপে পৰিণত হোৱাৰ সময়তেই যি ধৰণে এগৰাকী ব্যক্তিয়ে এই বিজেপি দলত থাকিয়েই আকৌ যি নেকি আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আৰু আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে এটা ৰোডমেপ কৰিছিলে সেইটোকে বিৰোধিতা কৰিবৰ কাৰণে সেইগৰাকীকেই আকৌ কি কৰা হ'ল, একমাত্ৰ ক্ষমতা লোভৰ বাবেই তেওঁ টিকেট দিয়া হৈছে কংগ্ৰেছৰ পৰা। আৰু সেই সন্দৰ্ভত মই বিশেষ একো কৰিবলগীয়া একো হোৱা নাই। আজি আমাৰ এই যুৱ শক্তি আছে, আজি আমাৰ স্বনামধন্য বহুকেইজন ব্যক্তি আছে, যিসকল ব্যক্তি আপোনালোকে মন কৰিব যে অকল মই কন্দৰ্প কলিতাৰ কথাই কোৱা নাই। আজি কংগ্ৰেছৰ মানে আমাৰ মণ্ডল পৰ্যায়ৰ বহুকেইজন ব্যক্তি এটা আছে। আৰু লগে লগে মই আজি এটা কথা ক'ব খোজোঁ যে তাজপাতৰ দৰে খহি পৰিব আৰু কেইদিনমানৰ পিছতে তেওঁলোকৰ সংগঠন। মই নিজে ইয়াত একো কৰিবলগীয়া হোৱা নাই, কাৰণ বৰ্তমান আমাৰ অসমৰ যিটো নেকি চিন্তা, সেই চিন্তাটোৱে হৈছে কি যে অহা ২৭ চনত যি ধৰণে আমাৰ লোকপ্ৰিয়লে হওক বা NRC ক্ষেত্ৰত আমাৰ যিটো নেকি এটা শংকা আহি পৰিছে, কি শংকা যে আমি সংখ্যালঘু হৈ যাম নেকি, এই চিন্তা চেতনাৰে কাম কৰি গৈছে আমাৰ সমগ্ৰ আমাৰ চিপাঝাৰ সমষ্টি বা দৰং জিলাখন। আৰু আজি আমাৰ ভাতৃসম এইগৰাকী একেবাৰে আঁচুৰিৰ পৰা আমি একেলগে কাম কৰি আছোঁ আৰু মোতকৈ সৰু, গতিকে তেওঁ আজি আহিছে কিহৰ কাৰণে, যে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে। আৰু মই যেতিয়া প্ৰথম নিৰ্বাচনত মই অৱতীৰ্ণ হৈছিলোঁ তেওঁ কিন্তু পৰোক্ষভাৱে মোক সহায় কৰিছে। এইটো বেয়া পালে আপোনালোকে হ'লোঁ, কাৰণ কিহৰ কাৰণে, যে মই যিহেতু এই মাটিৰে ল'ৰা আৰু সেই মাটিৰ ল'ৰা হিচাপে মই এইটো কথা ক'ব পাৰোঁ যে এইবাৰ চিপাঝাৰ সমষ্টিত আমাৰ যি নেকি আমাৰ বিজেপি পাৰ্টি আছে, এই বিজেপি পাৰ্টিয়ে একেবাৰে অভিনৱ ধৰণৰ এটা ফলাফল কৰিব বুলি মই আপোনালোকক আজি দৃঢ়তাৰে একেবাৰে মিনিমাম 50,000 ভোটৰ ব্যৱধান তাৰ ওপৰত যাব। চিপাঝাৰত এতিয়া জয়নাথ শৰ্মাও খুব লাগিছে আৰু তেওঁ কৈছে যে খেলিম এইবাৰ, যি হ'লেও মই খেলিম নিৰ্বাচন। খেলিলেতো ভাল হয়, আটাইতকৈ মই ভাল পাওঁ খেলিলে। এতিয়া নেখেলিলেহে নেখেলিব যেন লাগিছে, কিন্তু খেলিলে কিন্তু মই আটাইতকৈ আদৰণি জনাম। কিয়, এই যে মই যেতিয়া প্ৰথম অগপত যোগদান কৰি পেলাই মই কামটো কৰিছিলোঁ, তেতিয়া তেওঁলোকে কি কৰিছিল যে অগপৰ পৰা তেওঁলোকে মোক প্ৰতিবাদ কৰিছিল যে অগপৰ পৰা কিয় তেখেতক দিব, আমি থাকোঁতে। এই ধৰণে প্ৰতিবাদ কৰাৰ পাছতহে মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ওপৰৰ শিক্ষণ নেতাসকলৰ সৈতে আলোচনা কৰি ক'লে যে আপুনি ইয়াত জিকিব নোৱাৰে অগপৰ পতাকাত, গতিকে আপুনি পদুম ফুলত আপুনি খেলক। বাছ, মই এই কথাটোহে দাবী কৰিব খোজোঁ, তেওঁলোকে যে অগপ কৰি আছে, কিয় তেওঁলোকে মোক বিৰোধিতা কৰি, মই তাৰে ল'ৰা, মই এজন লোকেল ল'ৰা, স্থানীয় ল'ৰা, তেওঁলোকে আন এগৰাকী উঠাই দিলে অজাপৰ পৰা, গোটেইখিনি মিলি পেলাই। এইবিলাক কথা আজি মই ক'ব খোজা নাই। এতিয়া যিহেতু এইবিলাক কথাই আমাক মানে আমাৰ যিটো নেকি আমাৰ সকলোৱে একেমুখে আমি কাম কৰি আছোঁ, দৃঢ়তাৰে কাম কৰি আছোঁ। মই মতে এটা কথাই ক'ব খুজিছোঁ যে আমাৰ শক্তি, বিজেপিৰ শক্তি তৃণমূল পৰ্যায়ৰ পৰা সুদৃঢ়, তাৰ প্ৰমাণ বিভিন্ন ক্ষেত্ৰত আমি দেখুৱাই আছোঁ। আৰু আমি এইটো কথা ক'ব খুজিছোঁ যে আজি আমাৰ যিসকল সতীৰ্থ আমাৰ এই সনাতনী সভ্যতা সংস্কৃতি সুদৃঢ় কৰিবৰ কাৰণে তেওঁলোকে যি ধৰণে আজি আগবাঢ়ি আহিছে, আপোনালোকে লক্ষ্য কৰক যে আৰু ৰিজাল্টৰ পিছতেই 9 তাৰিখৰ সময়তে আপুনি গম পাব যে এইবাৰ চিপাঝাৰে নতুন বাৰ্তা দিব। চিপাঝাৰে অসম আন্দোলন আৰম্ভ কৰিছিল আৰু চিপাঝাৰে সমগ্ৰ অসমত এটা জাতীয়তাবাদৰ বা আমাৰ জাতি মাটি ভেটিৰ এটা নতুন বাৰ্তা বহন কৰিব বুলি মই আজি দৃঢ়তাৰে ক'ব খুজিছোঁ। না, সেইটোতো থাকিব। মইতো নিজে কৈছোঁ যে নতুন প্ৰাৰ্থী দিব লাগিব। নতুন প্ৰাৰ্থী নহ'লে কেনেকৈ হ'ব, আমাৰতো বয়সৰ কথা আছে নহয়। মই নিজেই কৈছোঁ যে নতুন প্ৰাৰ্থী আমাৰ ক্ষেত্ৰত মই নিজে আগতেই কৈছোঁ যে মোক যদি কোনোবাই ভাবিছে যে তেতিয়াহ'লে কিন্তু মই বেছি সময় মই নাথাকিম, কাৰণ নতুন ল'ৰা নতুন চিন্তাৰে আমি আগবাঢ়িব লাগিব। গতিকে এতিয়া নেতৃত্বই যি কৰে তাতেই মই বাধ্য। মই কিন্তু এই আমাৰ যিগৰাকী শইকীয়া যেনেকৈ মোক যেতিয়া প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে তেওঁ অকণমান মানে ৰোষত পৰি পেলাই যি ধৰণে মোৰ বৃদ্ধাচৰণ কৰিছিল, সেই বৃদ্ধাচৰণ মই কিন্তু নকৰোঁ। কিন্তু মই এটা কথা জানো যে আজিৰ তাৰিখত আমাৰ যি ভাৰতীয় জনতা পাৰ্টি তৃণমূল পৰ্যায়ৰ পৰা 1 নম্বৰত আছে বুলি মোৰ দৃঢ় বিশ্বাস, আৰু সেই বিশ্বাস মই কি কৰিম যে মই প্ৰমাণিত কৰিম।
ধন্যবাদ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়াৰ নেতৃত্বত অসমৰ যি উন্নয়নৰ যাত্ৰা, এই যাত্ৰাৰ আজিৰ আমি অংশীদাৰ হ'লোঁ। হয়, অসম গণ পৰিষদ দল আৰু বিজেপিৰ মাজত মিত্ৰতা আছিল, কিন্তু মই ভাবোঁ যে নতুন প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰাৰ এক সুবিধা দিয়ে, সুকীয়াকৈ সুবিধা দিয়ে, আৰু সেই ভাবিয়েই আজি আমি ভাৰতীয় জনতা পাৰ্টীত মোৰ লগত কেইবাগৰাকী সতীৰ্থই আজি ভাৰতীয় জনতা পাৰ্টীত অফিচিয়েলি জইন কৰিলোঁ। নাই, ইয়াৰ লগত কোনো কাৰণ নাই। মই নিজে ব্যক্তিগতভাৱে আজি 7 মাহ আগতেই অগপৰ পৰা ওলাই আহিছিলোঁ ব্যক্তিগত কাৰণত, আৰু তাৰপিছত অগপৰ বিষয়ে ক'বলগীয়া মোৰ এতিয়া আৰু বৰ বিশেষ নাই। যদিও এতিয়া আমি বিজেপিত আহিলোঁ, গতিকে NDA যিটো অংশীদাৰ অগপ, গতিকে অগপলৈ আমাৰ শুভেচ্ছা থাকিল। অগপ দলটো ভাল হওক। সেইটো কিন্তু দুখিত, কাৰণ AIDF-ৰ বিধায়কে যেতিয়া অগপলৈ আহে, যেতিয়া আমি অগপৰ লগত জড়িত হৈ আছিলোঁ, তেতিয়া কিন্তু আমাৰ কাৰণে এইটো এটা ডাঙৰ দুখৰ খবৰ বুলিয়ে ক'ব লাগিব, কাৰণ আমি কেতিয়াও ভবা নাছিলোঁ যে AIDF-ৰ মানুহ কেতিয়াবা অগপত যোগদান কৰিব। যি কি নহওক, এয়া অতুল বৰা আৰু কেশৱ মহন্তই জানিব তেখেতৰ দলৰ কথা, গতিকে মই তাত বৰ বিশেষ আৰু ক'বলগীয়া নাই। আজি সঁচাকৈয়ে খুব ভাল লাগিছে। আমি ভাৰতীয় জনতা পাৰ্টীত আজি আমি যোগদান কৰিলোঁ, আৰু মোৰ লগত কেইবাগৰাকী সতীৰ্থ চিপাঝাৰ সমষ্টিৰ পৰা আহিছে, আৰু আমি আচলতে সকলোৱে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উন্নয়নৰ ভাল ইয়াত বাজিছে, উন্নয়নৰ যি খুঁটি ইতিমধ্যে আগবাঢ়িছে, এই খুঁটিৰ প্ৰতি আমি আকৰ্ষিত হৈছোঁ, আৰু জাতি পাতি ভেটি আৰু স্বাভিমানী অসমীয়া হিচাপে আমি এই দলত আহি আমি যোগদান কৰিছোঁ, আৰু আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব, আৰু আমাৰ যিগৰাকী জনপ্ৰিয় সভাপতি, আমাৰ দৰং ওদালগুৰিৰ সাংসদ শ্ৰী দিলীপ শইকীয়াদেৱৰ তেখেতৰ যি বৈধন্যতা, তেখেতৰ বৈধন্যতাৰ বাবে আমি আজি এই দলত যোগদান কৰিবলৈ সক্ষম হৈছোঁ, আৰু আমি আশাবাদী যে ইয়াত কংগ্ৰেছ মুক্ত এখন হ'ব, আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত একক সংখ্যাগৰিষ্ঠতা আগতকৈ বৃদ্ধি পায় এই 2026-ত চৰকাৰ প্ৰতিষ্ঠা হ'ব। কাইলৈকে আপুনি কংগ্ৰেছৰ আদৰ্শত বিশ্বাসী আছিলে, তাৰপিছত আজি আপুনি ইয়ালৈ আহিলে, গেৰুৱা আজি দিছে, কি বেয়া পালে কংগ্ৰেছৰ ভিতৰত? আচলতে আমি সঁচাকৈ ক'বলৈ গ'লে আমি জাতীয়তাবাদী শিবিৰতে আমি আছিলোঁ। ইতিমধ্যে আপোনালোকে পদ্ম হাজৰিকা দেৱে আৰু পৰমানন্দ ৰাজবংশীয়ে তেখেতে কৈছে যে মই আশ্ৰয় মঞ্চৰ পৰা আহি এটা বিশেষ কিছুমান নিজৰ আইডিঅ'লজি থাকে, সেই আইডিঅ'লজিৰ পৰা মই ভাৰতীয় জাতীয় কংগ্ৰেছত মই যোগদান কৰিছিলোঁ, আৰু মই আজি কংগ্ৰেছ দল বেয়া বুলি মই কোৱা নাই। কংগ্ৰেছ দলৰ তেওঁলোকৰ যি আদৰ্শ আছে সেইটো মই বেয়া বুলি কোৱা নাই, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পিছত অসমত কংগ্ৰেছটো তেওঁ ভৰিৰে মোহাৰি পেলাইছে। তেওঁ কোনো আদৰ্শ নীতি আৰু বিচাৰধাৰা নাই, সেইকাৰণে তেখেতৰ নেতৃত্বৰ প্ৰতি আমি অসন্তুষ্ট হৈ কংগ্ৰেছ দল আমি ত্যাগ কৰিছোঁ, আৰু তেখেতে নেতৃত্বত কংগ্ৰেছটো কেতিয়াও আহিব নোৱাৰে, আৰু তেখেতক নেতৃত্বই সভাপতি নিযুক্তি দি পেলাই এইটো ভুল কাম কৰিছে, আৰু যাৰ বাবে ভূপেন বৰাৰ নিচিনা বলিষ্ঠ নেতা কংগ্ৰেছৰ পৰা ওলাই আহিছে। আমি ভূপেন বৰাৰ নেতৃত্বতো আমি কাম কৰিছিলোঁ, গোটেই অসমত আমি ঘূৰিছিলোঁ, গতিকে আমি এতিয়া দেখিছোঁ যে বিজেপিৰ বিকল্প নাই। ভাৰতবৰ্ষত বা অসমত আমাৰ একমাত্ৰ এটাই ৰাজনৈতিক দল হৈছে ভাৰতীয় জনতা পাৰ্টী, আৰু এই দলেহে অসম আৰু ভাৰতবৰ্ষৰ উন্নয়ন কৰিব পাৰিব, আৰু সেইকাৰণে আমি কংগ্ৰেছ দল ত্যাগ কৰি আমি এই দললৈকে আহিছোঁ। আচলতে আমাৰ কথাটো হ'ল যে আমি সদায় এটা সুযোগ্য যিসকল নেতা আছে, সেই নেতাবিলাকে যাতে সুন্দৰ নেতৃত্ব দিব পাৰে, সেই নেতৃত্ব দিব পৰা গুণ পৰমানন্দ ৰাজবংশীদেৱৰ আছিলে, আৰু সেই নেতৃত্ব গুণ থকা বাবে আমাৰ কিছু সতীৰ্থই সেইখিনি সময়ত তেওঁ যেতিয়া সহযোগিতা বিচাৰিছিল, আমাৰ লগতে যোগাযোগ কৰি তেওঁলোকে পৰমানন্দ ৰাজবংশী জিকিলে আচলতে চিপাঝাৰটো উন্নয়ন হ'ব বুলি ভাবিছিলে, আৰু মানে এইটো উন্নয়ন হৈছে, উন্নয়ন হোৱা বুলি তেখেতে সহযোগিতা পোৱা বুলি তেখেতে ভাবিছে, আৰু যদি সেইটো ভাবিছে তেওঁ সহযোগিতা হয়তো পাইছে, কিন্তু আমিতো কংগ্ৰেছ দলতে আছিলোঁ। নাই, এইটো তেখেতে কোৱা কথা। আমি সেইখিনি সময়ত মইতো নিৰ্দলীয় খেলিব পাৰিলোঁ হয়, বা মই সেইখিনি সময়তো দলটো পদত্যাগ কৰিব পাৰিলোঁ হয়। মইতো দলটো পদত্যাগ কৰা নাই, তেতিয়াও কৰা নাই, তেতিয়া মই সেই বিচাৰধাৰাত মই আছিলোঁ, আৰু তেখেতে আজি
মোৰ প্ৰতি থকা ভাল ভাৱৰ কাৰণে তেখেতে সেই কথাটো কৈছে যে তেখেতে সেই সময়ত আমাৰতো কাৰো লগত বেয়া নাই। আজি মোৰ প্ৰদ্যুৎ বৰদলৈ হওক, দেৱব্ৰত শইকীয়া হওক, তেওঁলোককো মই বেয়া বুলি কোৱা নাই। মই গৌৰৱ গগৈ অহংকাৰৰ কথাটোহে কৈছোঁ। গতিকে ব্যক্তিগতভাৱে ছাত্ৰ সন্থাৰ মই দৰং জিলাৰ সভাপতি আছিলোঁ আৰু সেইখিনি সময়ত পৰমানন্দ ৰাজবংশী দাদা আছুৰ তেওঁৰ নেতা আছিলে। গতিকে নেতা হিচাপে তেখেতৰ লগত মোৰ সম্পৰ্ক ভাল আগতেও আছিল আৰু আজিও আছে। থেংক ইউ। Thank you. থেংক ইউ।